নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰীয়ে নাইবা তেওঁৰ পৰিয়ালবৰ্গই 5 লাখ টকা 10 লাখ টকা আনহাতে 20 লাখ টকা লাভ কৰিব আৰু এই সম্বন্ধে এয়া আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে যেটো আমি পোনে আপোনালোকৰ মাজত তুলি ধৰিছো হেহে ভিডিওটো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিও চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এটা সাবস্ক্ৰাইব নকৰে হেহে আমি আশা ৰাখিছো আপোনালোকে যদি একজন চৰকাৰী কৰ্মচাৰী নাইবা পেনচনাৰ অথবা আপোনালোকৰ ঘৰত যদি কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰ আছে তেনেহলে আপোনালোকৰ প্ৰতিটো হেউতীয়া খবৰ জানিবলৈ আপডেট থাকিবলৈ আমাৰ চেনেলটো লাইক এটা দি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ এই চেনেলটো আপোনালোকৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল চাবিদসকল একেবাৰে হেউতীয়া খবৰ হেয়া হলে চাব আপোনালোকে গভৰ্ণমেণ্ট অফ অসমৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা প্ৰকাশিত এক হেউতীয়া জাননী আৰু এই জাননীৰ ভিত্তিত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰী সকলে অহা আপোনাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে দায়িত্ব সম্পাদন কৰিবলগীয়া হ'ব আৰু তেনে স্থলত যদিহে কৰ্মচাৰী সকলৰ যদি ইলেকশ্যন ডিউটিত কিবা অঘটন ঘটে মৃত্যু হয় তেনেহলে 10 লাখ টকা লাভ কৰিব আনহাতে যদিহে কোনো উগ্ৰপন্থীৰ হাতত যদিহে নাইবা বম ব্লাষ্টত যদিহে তেওঁলোকৰ গুলিবিদ্ধ হৈ যদিহে মৃত্যু বৰণ কৰে তেনেহলে 2 নম্বৰ পইণ্ট মতে 20 লাখ টকা লাভ কৰিব আৰু ঠিক তেনেদৰে যদিহে কোনো শৰীৰৰ অংগ ক্ষতি হয় ইলেকশ্যন ডিউটিৰ সময়ত তেনেহলে 3 নম্বৰ পইণ্ট মতে 5 লাখ টকা লাভ কৰিব আৰু ঠিক তেনেদৰে যদি এয়া বম ব্লাষ্ট ৰড এক্সিডেণ্ট এনেকৈ যদি কিবা কাৰণত মৃত্যু ঘটে তেনেহলে আপোনাৰ 10 লাখ টকা লাভ কৰিব আনহাতে যদিহে ইনজুৰি হয় তেনে স্থলত আপোনাৰ 50,000 টকা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে আৰু এয়া হেউতীয়া জাননী প্ৰকাশ পোৱাৰ কাৰণে আমি পোনে আপোনালোকৰ মাজত তুলি ধৰিছো গুৰুত্বপূৰ্ণ ভিডিওটো নিশ্চয় আপোনালোকৰ আনন্দ বন্ধুসকললৈ শ্বেয়াৰ কৰিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেনচনাৰৰ প্ৰতিটো হেউতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চাওক ধন্যবাদ জয় অসম।